ভাৰতীয় নীতি আয়োগৰ অধ্যক্ষ কোন? চাৰিওটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰধানমন্ত্ৰী। নীতি আয়োগত NITI অৰ্থ কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। উপদ্বীপীয় ভাৰতৰ একমাত্ৰ চিৰস্থায়ী নদী কোনখন? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাবেৰী। ভোৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নৰহৰি বুঢ়াভকত। কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুৱালকুছি। শেহতীয়াকৈ G20ৰ নতুন সদস্য কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আফ্ৰিকান ইউনিয়ন। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? শুদ্ধ উত্তৰ অপশ্যন ডি বৃহস্পতি। দিল্লীত কোৱাট উল ইছলাম মছজিদ কোনজন সম্ৰাটে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কুতুবুদ্দিন আইবাক। ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1945 চনত। ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? শুদ্ধ উত্তৰ অপশ্যন এ থাৰ। কোন চনত অসমত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1858 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1948। কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা গৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নাৰায়ণ। ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1991। গ্ল'বেল পিচ ইণ্ডেক্স 2023ত কোনখন দেশে শীৰ্ষস্থান দখল কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি আইলেণ্ড। ৰাজ্যসভাই দেশ বাবে ধন বিধেয়ক বিলম্বিত কৰিব পাৰে? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 14 দিন। ৰাজ্যসভাই 14 দিনৰ বাবে ধন বিধেয়ক বিলম্বিত কৰিব পাৰে। ৰাধামোহন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পোলো। কোনখন জিলাক অসমৰ পৰা পৃথক কৰা হৈছিল আৰু 1947 চনত পূব পাকিস্তানক দিয়া হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চিলচেট। নিম্নলিখিত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বৰনদী। শূন্য বৈষম্য দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1 মাৰ্চ। ভাৰতত ক'লা বিপ্লৱ কি উৎপাদনৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি খাৰুৱা তেল। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।